নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ ১বিংশতি সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: কাৰ্য কাৰণ কৰ্তৃত্বে হেতুঃ প্ৰকৃতিৰুচ্যতে পুৰুষः সুখ দুঃখানাং ভোক্তৃত্বে হেতুৰুচ্যতে। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: জড় প্ৰকৃতিকে সকলো জড়জাগতিক কাৰ্য আৰু কাৰণ যি কাৰণৰো কাৰণ বোলা হয়। আনহাতে এই জগতৰ বিভিন্ন ধৰণৰ সুখ আৰু দুখ ভোগ কৰাৰ বিষয়ত জীৱকেই তাৰ কাৰণ বোলা হয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে মুণ্ডক উপনিষদৰ এটি বিশিষ্ট শ্লোকৰ অৱতাৰণা কৰিছে বা মন্ত্ৰৰ অৱতাৰণা কৰিছে। এই মন্ত্ৰভাগীৰ লগত জীৱাত্মা আৰু পৰমাত্মাৰ যি অভিন্নতা, সেই অভিন্নতা প্ৰতিস্থাপন কৰিছে আৰু সেই মন্ত্ৰভাগী অন্য উপনিষদতো উপলব্ধ। সেয়া হৈছে দ্বা সুপৰ্ণা সহযোজা সখায়ঃ, অৰ্থাৎ আমাৰ এই জগতত আত্মা আৰু পৰমাত্মা, যি জীৱাত্মা আৰু পৰমাত্মা দুটা চৰাইৰ লগত তুলনা কৰিছে। জীৱাত্মাই ভোগ কৰি থাকে আৰু পৰমাত্মাই সেই অন্য চৰাইগৰাকীৰ দৰে সমস্ত নিৰীক্ষণ কৰি থাকে আৰু অৱশেষত তেওঁ সমস্ত নিজৰ দায়িত্ব পালন কৰে বুলি ইয়াতে উপস্থাপন কৰিব পাৰি। আৰু দ্বা সুপৰ্ণা সহযোজা যি মন্ত্ৰভাগী, এই আমাৰ জীৱনত অতি প্ৰাসংগিক আৰু জগতৰ যি তত্ত্ব, যি সত্য, সেই জনাৰ কাৰণে এই মন্ত্ৰভাগী আমাক সহায় কৰে। জীৱৰ প্ৰতি পৰমাত্মাৰ অশেষ দয়া, সেইবাবে তেওঁ সদায়ে সকলো পৰিস্থিতিতে জীৱাত্মাৰ লগত সহযোগেৰে থাকে বুলি কৈছে। অৰ্থাৎ দ্বা সুপৰ্ণা সহযোজা, দুয়োগৰাকী চৰাই অৰ্থাৎ জীৱাত্মা আৰু পৰমাত্মা একেইটা ডালতে একেলগে থাকে বুলি ইয়াতে উপস্থাপন কৰিব পাৰি। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।